মহানগৰীত উদ্ধাৰ হোৱা এটা বস্তাৰ ভিতৰৰ ৰহস্য ঘৰৰ খিৰিকীৰে পেলাই দিছিল বস্তাটো এই পাঁচজন মানুহে মিলি পেলাই ৰীনা দেব্ৰয়ৰ ঘৰতে বডিটো এটা বস্তাত সুমুৱালে বস্তাত সুমুৱাই পেলাই বান্ধি তেওঁলোকৰ ঘৰৰ খিৰিকী দি পিছফালে পেলাই দিলে তো তেওঁলোকৰ ঘৰৰ পিছফালৰ খিৰিকী দিয়ে এই ড্ৰেইনটোত বডিটো পৰিলেহি দুৰ্গন্ধ ওলাইছিল বস্তাটোৰ পৰা তাৰপিছত তেওঁলোক খিৰিকী দি ওলাইও গ'ল ওলাই পেলাই অকণমান দূৰলৈ টানি আনিলে বডিটো আৰু তাতেই ৰাখি দিলে আৰু লগতে ভিক্টিমৰ যোনকেইটা মোবাইল ফোন তেওঁলোকৰ লগত আছিলে মানে ভিক্টিমৰ লগতে আছিলে সেইকেইটাও বডিটোতে সুমুৱাই পেলাই তলতে পেলাই থৈ দিলে তেওঁলোকে ভাবিছিল যে পিছফালে পেলাই থ'লে এনেও লেতেৰা ড্ৰেইন মানে দুৰ্গন্ধ থাকেই তো কোনেও গম নাপাব বুলি ভাবিছিলে সেইকাৰণে তাতে পেলাই থৈ তাহাঁতি আছিলে মোবাইলৰ কাভাৰৰ পিছফালে লুকুৱাই থোৱা এখন ফটোই ফাদিল কৰিলে এটা ৰহস্য গোটেই ঘটনাটো যোনটো হ'ল এইটো এটা অকণমান মানে প্ৰষ্টিটিউশ্যন ৰেকেট এটাও আমি গম পাইছোঁ যে ভাজতী বাই বুলি যোনজনী মানুহ সেই কলনীটোতে থাকে তেওঁ এটা প্ৰষ্টিটিউশ্যন ৰেকেট বহু বছৰৰ পৰাই তাতে চলাই আছে আৰু মানে ৰিচেণ্টলি 6 মাহ 1 বছৰ মানৰ পৰা ভাজতী বায়ে ৰীনা দেব্ৰয়ৰ ছোৱালী মাইনৰ ছোৱালীজনীকো এই প্ৰষ্টিটিউশ্যনত সোমোৱাবলৈ চেষ্টা কৰি আছিলে আৰু তেওঁলোকৰ মিউচুৱেল মানে দুইজনৰে এজন ক্লায়েণ্টৰ নিচিনা আছিলে এজন ৰাঘুবেন্দ্ৰ দাসগুপ্তা যোন এই কেছটোৰ ভিক্টিম মালিগাঁও এক্সিছ বেংকৰ পিছফালে উদ্ধাৰ হৈছিল এটা বস্তা বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল ৰঘুবেন্দ্ৰৰ মৃতদেহ পোহৰলৈ আহিল যুৱকজনৰ মৃত্যুৰ আঁৰৰ ৰহস্য এখন ফটোই উদঙালে বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহৰ আঁৰৰ কাহিনী যোৱা 11 তাৰিখে ৰাতিপুৱা আমাৰ মালিগাঁৱৰ বিশাল হাউচিং কমপ্লেক্স তাৰ পৰা এটা ডেড বডি ৰিকভাৰ হৈছিলে জালুকবাৰী থানাত আমাৰ ইনফৰমেশ্যন আহিছিলে তেতিয়া আমি ইমিডিয়েটলি জালুকবাৰী থানাৰ টীম আৰু আমি DCP ACP আমি সকলোৱে গৈ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু বডিটো এনেকুৱা এটা অৱস্থাত আছিলে যে বিশাল হাউচিং কমপ্লেক্সৰ বেক চাইডে এটা ড্ৰেইন আছিলে মানে খুব যথেষ্ট লেতেৰা ড্ৰেইন এটা তাতে বগা ৰঙৰ এটা বস্তাৰ ভিতৰত এটা ডিকম্প'জড ফৰ্মত বডি এটা আছিলে আৰু সেইটোৰ অলপ গোন্ধ ওলাইছিলে সেইদিনা তেতিয়াই লোকেল মানুহে অলপ খবৰ দিলে তেতিয়া আমি গৈ এই বডিটো ৰিকভাৰ কৰিলোঁ আৰু বডিটোৰ লগতে দুটা মোবাইল ফোনো আছিল তো সেই মোবাইল ফোনকেইটাও যেতিয়া আমি উলিয়ালোঁ মোবাইল ফোনকেইটা উলিয়াই পেলাই তাৰ বেক চাইডে এখন ফটো পাইছিলোঁ আৰু ফটোখনৰ বেচিছতে আমি গম পালোঁ যে এই বডিটোৰ মানে যোনজন যাৰ বডি হয় তেওঁৰ নাম হৈছে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা এইটো কাৰণে গম পালোঁ কাৰণ 2 দিন আগতে 9 তাৰিখে আমাৰ থানাত জালুকবাৰী থানাত এটা মিচিং কমপ্লেইন আহিছিলে ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা তেখেতৰ ব্ৰাদাৰে এটা মিচিং কমপ্লেইন দিছিলে যে তেওঁৰ ব্ৰাদাৰ 8 তাৰিখৰ গধূলিৰ পৰা মিচিং হৈ আছে ঘৰলৈ উভতি অহা নাই তো একৰ্ডিংলি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিলোঁ আৰু যোৱা 3-4 দিনে ইনভেষ্টিগেট কৰি আমি ইতিমধ্যে 5জন মানুহ কৰায়ত্ব কৰিছোঁ আৰু এৰেষ্ট কৰিছোঁ 5জনৰ ভিতৰত 2জন মাইনৰ হয় তো তেওঁলোকক এৰেষ্ট নহয় ডিটেইন কৰি পেলাই আমি চাইল্ড হোমত পঠোৱা হৈছে জুভেনাইল জাষ্টিচ বৰ্ডৰ থ্ৰুৱেদি আৰু বাকী আমি যোনটো ঘটনা আমি মানে কেনেকৈ ঘটনাটো ঘটিলে সেইটোৰ যোনখিনি আমি এতিয়ালৈকে ডিটেইলছটো পাইছোঁ যে ভিক্টিম যোনজন ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা তেখেতে কাম কৰে যে ৰেলৱেৰ পাৰ্চেল যোনবিলাক আহি থাকে কামাখ্যা ৰেলৱে ষ্টেচন বা পল্টন বজাৰ ৰেলৱে ষ্টেচনত দুইটাতে তেওঁ কাম কৰে তেওঁৰ এটা এজেঞ্চি আছে বিভিন্ন লেবাৰ লগাই পেলাই তেওঁ পাৰ্চেলসমূহ এটা জেগাৰ পৰা মানে যেতিয়া গুৱাহাটীত ডেলিভাৰ হয় তাৰ পৰা অন্য জেগালৈ তেওঁ ডেলিভাৰী কৰে সেইটোৱে তেওঁ কাম কৰে তেওঁৰ বয়স 32 বছৰ তেওঁ ইয়াত নিজৰ ককায়েকৰ লগতে থাকে পল্টন বজাৰ এনেই তেওঁৰ অৰিজিনেল ঘৰটো UP ৰঘুবেন্দ্ৰৰ পত্নী অন্তঃসত্ত্বা কিন্তু ৰঘুবেন্দ্ৰৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আন এগৰাকী যুৱতীৰ সৈতে 8 তাৰিখে ৰাতি এই হ'ল যে মানে তেওঁৰ নিজৰ ফেমিলিক বা ব্ৰাদাৰ বা ফেমিলিক জনাই আহিছিলে যে মোৰ আজি অলপমান দেৰি হ'ব তেওঁ স্কুটিত ওলাই গৈছিলে যে মোৰ ৰাতি অলপ পাৰ্টি আছে তো মোৰ ঘূৰি অহা দেৰি হ'ব তো সেইটো কাৰণে তেওঁলোকে সেইদিনা একো ছাছপেক্ট কৰা নাছিলে যেতিয়া ৰাতি ঘূৰি অহা নাছিলে তো 8 তাৰিখে এনেকুৱা হ'ল তেওঁৰ স্কুটিত লৈ ওলাই আহি কামাখ্যা ৰেলৱে ষ্টেচনৰ ওচৰতে এটা পাৰ্চেল অফিচ আছে পাৰ্চেল অফিচতে নিজৰ স্কুটিখন ৰাখিলে স্কুটিখন ৰাখি পেলাই অফিচটোৰ পৰা প্ৰায় 50 মিটাৰ 100 মিটাৰমান দূৰতে এটা মানে কলনীৰ নিচিনা আছে তাতে 14-15টা ঘৰৰ কলনী এটা তাতে এটা ঘৰ আছে যাৰ মানে ঘৰৰ গৰাকীৰ নাম হৈছে ৰীনা দেব্ৰয়
ৰীনা দেবৰয় তেওঁ টেনেণ্ট হয়, মানে ভাড়াত থাকে, মালিক হৈছে মদন দাস বুলি মানুহ এজন, তেওঁৰ ঘৰত ভাড়া থাকে ৰীনা দেবৰয়। তো ৰীনা দেবৰয়ৰ ঘৰতে এই মানুহজন গৈছিলে, যোন ভিক্টিম ৰঘুবেন্দ্ৰ গুপ্তা। তো ৰীনা দেবৰয়ৰ ঘৰত এইটো কাৰণেই গৈছিলে, তেওঁ ৰীনা দেবৰয়ৰ মাইনৰ ছোৱালী এজনী আছে, তেখেতৰ লগত তেওঁৰ ৰঘুবেন্দ্ৰ গুপ্তাৰ এটা ফিজিকেল ৰিলেশ্যন গঢ়ি উঠিছিলে যোৱা মানে 10-15 দিনমানৰ পৰা। তো তেওঁৰ লগত ফিজিকেল ৰিলেশ্যনৰ কাৰণেই তেওঁ ৰাতি সেই ঘৰটোত গৈছিলে প্ৰায় 2-3টামান বজাত, আৰু যেতিয়া ঘৰত আছিলে সেই সময়তে ৰীনা দেবৰয় মানে ছোৱালীজনীৰ মাকো আছিলে, ককায়েকো আছিলে ৰাজা দেবৰয়। তো তেওঁলোকৰ এই এটা মানে এই চিটুৱেশ্যনটোৰ মাজতে এটা কাজিয়া হ'ল, যেতিয়া য'ত মানে ৰাজা দেবৰয় যোনটো হৈছে ৰীনা দেবৰয়ৰ ল'ৰা, এই ৰাজা দেবৰয়ে ৰঘুবেন্দ্ৰ দাস গুপ্তাক এটা মানে ভোটা অস্ত্ৰেৰে মূৰত প্ৰহাৰ কৰিলে বেক চাইডৰ পৰা। প্ৰহাৰ কৰাত তেওঁ আনকনচিয়াছ হৈ গ'ল, বা তেতিয়াই তেওঁ মৃত্যু হৈছিলে। আৰু তাৰপিছত ৰীনা দেবৰয়, ৰাজা দেবৰয়, তেওঁৰ মাইনৰ ছোৱালী আৰু ওচৰৰে নেবাৰ ভাজতী বাই বোলা মানুহগৰাকী তেওঁ মুখেৰে কথা ক'ব নোৱাৰে বা কাণেৰে শুনা নাপায়, ডেফ এণ্ড ডাম্ব হয়, আৰু তেওঁৰো মাইনৰ ছোৱালী এজনী। এই 5জন মানুহে মিলি পেলাই ৰীনা দেবৰয়ৰ ঘৰতে বডিটো এটা বস্তাত সোমোৱাই পেলাই বান্ধি তেওঁলোকৰ ঘৰৰ খিৰিকী দি পিছফালে পেলাই দিলে। তো তেওঁলোকৰ ঘৰৰ পিছফালৰ খিৰিকী দিয়ে এই ড্ৰেইনটোত বডিটো পৰিলেহি। তাৰপিছত তেওঁলোক খিৰিকী দি ওলাইও গ'ল, ওলাই পেলাই অকণমান দূৰলৈ টানি আনিলে বডিটো আৰু তাতেই ৰাখি দিলে। সমগ্ৰ ঘটনা সংবাদ মেলযোগে স্পষ্ট কৰে জালুকবাৰীৰ ডিচিপি পদ্মনাভ বৰুৱাই। বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মোবাইল ফোনৰ কভাৰত লাগি থকা ফটোই উদঙালে সমগ্ৰ ঘটনা। পোহৰলৈ আহিল কেনেকৈ দেহ ব্যৱসায়ীৰ বাবে ৰঘুবেন্দ্ৰৰে চিনাকি হৈছিল হাজতী বাইৰ, কেনেকৈ ৰঘুবেন্দ্ৰক হত্যা কৰা হ'ল। গুৱাহাটীৰ পৰা গৰিমা শৰ্মাৰ ৰিপৰ্ট, টাইম 8।